ডিয়াৰ ষ্টুডেণ্ট স্বাগতম জনাইছোঁ সকলোকে। এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2025-26 শিক্ষাবৰ্ষৰ নগাঁও ডিষ্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা 45টা MCQ আলোচনা কৰিম। সম্পূৰ্ণ বিশ্বাসযোগ্য চেনেল, ইয়াত কেৱল শুদ্ধ উত্তৰেই পাবা। তো ফাৰ্ষ্টত চোৱা, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত ৰাজ্য অঞ্চলসমূহ আছিল। পূৰ্ববংগ আৰু অসমৰ লগত অন্তৰ্গত অঞ্চলসমূহ আছিল চট্টগ্ৰাম, ঢাকা, ৰাজশ্বাহী আৰু অসম। এই চাৰিটা সংমণ্ডল বা এলেকা পূৰ্ববংগ আৰু অসমৰ লগত একলগ হৈ আছিল। গতিকে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি, চট্টগ্ৰাম, ঢাকা, ৰাজশ্বাহী আৰু অসম। নেক্সট, ওপৰৰ ছবিখন কোনে অংকন কৰিছিল? ওপৰত যোনখন ছবি আছে সেই ছবিখন অংকন কৰিছিল অৱনীন্দ্ৰনাথ ঠাকুৰ। বংগমাতাৰ ছবিখন অংকন কৰিছিল, এইটো হৈছে বংগমাতাৰ ছবি। তেখেতৰ ছবিটো অংকন কৰিছিল অৱনীন্দ্ৰনাথ ঠাকুৰে। নেক্সট, তলৰ কোনটো কৰ্মই স্বদেশী আন্দোলনৰ ফলত হোৱা অৰ্থনৈতিক মুনাফাৰ কথা বুজাইছে? যিহেতু স্বদেশী আন্দোলনৰ সময়ছোৱাত অৰ্থনৈতিক মুনাফা অৰ্থাৎ লাভৰ কথা বুজাইছে, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভাৰতীয় সামগ্ৰীসমূহৰ বিক্ৰী বৃদ্ধি। নেক্সট, কোনটো শ্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় জাতীয় সেনাবাহিনীৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্ক? সেইটো হৈছে মোক তেজ দিয়ে মই তোমাক স্বাধীনতা দিম। এই শ্লোগানটো সুভাষ চন্দ্ৰ বসুৱে ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত এই শ্লোগানটো দিছিল। তাৰপিছত তলত এটা দাবী আৰু এটা কাৰণ হিচাপে বিৱৰণ দিয়া আছে, সেইকেইটাৰ পৰা শুদ্ধ বিকল্প বাছি উলিয়াব লাগে। দাবীটো হৈছে চাইমন কমিশ্যন বিৰোধী আন্দোলনত লালা লাজপত ৰায়ৰ মৃত্যুবৰণ কৰিছিল, এইটো সত্য। 2 নম্বৰটো হৈছে চাইমন বিৰোধী আন্দোলনৰ কাৰণ আছিল যে ব্ৰিটিছে চাইমন কমিশ্যনত এজনো ভাৰতীয় প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা নাছিল, গতিকে দুয়োটাই শুদ্ধ। তো কি হ'ব যে মানে এ আৰু আৰ দুয়োটাই সত্য, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় অপশ্যন ডি নম্বৰটো শুদ্ধ। এ আৰু আৰ দুয়োটাই সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা। নেক্সট, তলৰ তথ্যসমূহ লক্ষ্য কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। শুদ্ধ বিকল্প চোৱা, কৃষ্ণ কুমাৰ মিত্ৰ পলাশীৰ প্ৰায়চিত্ৰ, এইটো ভুল। গিৰিশ ঘোষে চিৰাজউদ্দৌলা নাটকখন লিখিছিল, এইটো শুদ্ধ। তাৰপিছত আৰু এটা শুদ্ধ হৈছে স্বৰ্ণকুমাৰী দেৱী মীৰ কাছিম, এইটো ভুল। অমৃতলাল বসুৱে চাব্বাছ বাঙালী নাটকখন লিখিছিল, এইটো শুদ্ধ। গতিকে শুদ্ধ কোনটো? অপশ্যন 2 আৰু 4, অৰ্থাৎ গিৰিশ ঘোষে চিৰাজউদ্দৌলা নাটকখন লিখিছিল, অমৃতলাল বসুৱে চাব্বাছ বাঙালী নাটকখন লিখিছিল। ডি নম্বৰটো 2 আৰু 4 আছে, এইটো শুদ্ধ, অপশ্যন ডি নম্বৰটো। তাৰপিছত এটা দাবী আছে, এটা কাৰণ আছে। 1851 চনৰ কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থা হৈছিল যে মাক দেউতাকে পৰিয়ালৰ গহনা গাঁঠৰিৰ উপৰিও নিজৰ ল'ৰা ছোৱালীক কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল, এইটো সত্য। এই সময়ত কলেৰা আৰু বসন্ত উজনি অসমত মহামাৰী ৰূপ ধাৰণ কৰিছিল, গতিকে কি হ'ব? দুয়োটাই সত্য, এ আৰু আৰ দুয়োটাই সত্য, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা অপশ্যন ডি নম্বৰটো কাৰেক্ট। 7ৰ ডি। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8। তলৰ চিত্ৰৰ পৰা খালী বাকচ পূৰণ কৰিবলৈ শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক 3টা ভাগত ভাগ কৰা হয়, সেইটো হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি অপশ্যন নম্বৰ ডি, প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। তাৰপিছত তলৰ কোনটো কাগজী নোটত স্থাপত্য সাঁচী স্তূপৰ ফটো পোৱা যায়? সাঁচী স্তূপৰ ফটো পোৱা যায় 200 টকীয়া নোটত। 200 টকীয়া নোট ক'ত আছে? অপশ্যন বি নম্বৰত আছে, সেইটোৱে শুদ্ধ। তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়? অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নোহোৱা পইণ্টটো হৈছে অপশ্যন এ, বিধানসভা বৰ্জন। এইটো স্বদেশী আন্দোলনৰ ইতিবাচক দিশ নহয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে। 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। তলৰ কোনজন জোনাকীৰ ত্ৰিমূৰ্তি বুলি জনা যায়? অন্তৰ্গত নহয়, জোনাকীৰ ত্ৰিমূৰ্তিত অন্তৰ্গত নহয় জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত জোনাকীৰ ত্ৰিমূৰ্তিত অন্তৰ্ভুক্ত নহয়, আৰু বাকীকেইজন কিন্তু জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। নেক্সট, কেতিয়া জয়ন্তীয়া ৰাজ্য ৰাজেন্দ্ৰ সিঙৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল? 1835 চনত, অপশ্যন ডি। নেক্সট, 1947 চনত ভাৰত বিভাজনে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল। পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূৰ্ব পাকিস্তানত অন্তৰ্গত হৈছিল, গতিকে কি হ'ব এইটো? এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰ এৰ শুদ্ধ ব্যাখ্যা। 1906 চনত মুছলিম লীগ গঠন কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম কি? লৰ্ড মিণ্টো। বিন্ধ্য পৰ্বত আৰু কৃষ্ণ নদীৰ মাজত
স্থাপত্য শৈলীক কি বুলি জনা যায় বেছৰ শৈলী অপশ্যন চি নম্বৰটো কাৰেক্ট 16 চি তাৰপিছত নগাসকলৰ উৎসৱ কি নগাসকলৰ উৎসৱ হৈছে হৰ্ণবিল উৎসৱ অপশ্যন বি নম্বৰটো চোৱা তাৰপিছত তলত দিয়াবিলাক মিলাব দিছে কৌটিল্য ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ মাধৱ কন্দলীয় ৰচনা কৰিছিল মাধৱ কন্দলীয় সপ্তকাণ্ড ৰামায়ণ সুকুমাৰ বৰকাইতে হুকুমৰ ষষ্ঠী বিদ্যাৰ্ণৱ জৱাহৰলাল নেহৰুৱে ভাৰত সম্বেদ গতিকে 18 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছেগৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছেগৈ অপশ্যন এ A2 B3 C4 আৰু D1 তাৰপিছত আগবাঢ়িছোঁ তলৰ কোনখন সচিত্ৰ পুথি হৈছে এটা হৈছে কুমাৰ হৰণ আৰু এটা হৈছে শংখচূড় বধ গতিকে 19ৰ শুদ্ধ উত্তৰটো হৈছেগৈ 19ৰ শুদ্ধ উত্তৰ হৈছেগৈ চি নম্বৰ মানে এ আৰু চি 20 নম্বৰত চোৱা আহোম শাসনকালত মঠ মন্দিৰ আৰু ঘৰ দুৱাৰ আদি নিৰ্মাণৰ বাবে চোৱা চিতা কৰা বিষয়জনক কি বুলি কোৱা হৈছিল বিষয়জনক চাংৰুং ফুকন অপশ্যন এ নম্বৰটো শুদ্ধ আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি কৰাই হৈছে সেউজ বিপ্লৱ অৰ্থাৎ গ্ৰীণ ৰিভলিউশ্যন অপশ্যন এ নম্বৰটো শুদ্ধ তলৰ কোনটো প্ৰতিৰোধকৰ উদাহৰণ হৈছে বানপীড়িত অঞ্চল হৈছে প্ৰতিৰোধকৰ উদাহৰণ বি নম্বৰ তাৰপিছত 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত হৈছিল নাইৰোবিত অপশ্যন বি নম্বৰ তাৰপিছত 56 চন অনুসৰি শুদ্ধক্ৰমত পুনৰ্নিৰ্মাণ নতুনলৈ সজাব লাগে বেংক অফ হিন্দুস্তান গুৱাহাটী বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক অপশ্যন ডি টো শুদ্ধ তাৰপিছত তলত দিয়াবিলাক মিলাব লাগে মিলালে গৈ শুদ্ধ উত্তৰটো হ'বগৈ কথাকলি হৈছে কেৰেলা ভাৰত নাট্যম তামিলনাডু সত্ৰীয়া অসম তাৰপিছত আৰু এটা আছে কথক হ'বগৈ উত্তৰ ভাৰত তাৰ মানে 25ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এজন বিখ্যাত টিভি অভিনেতা ৰাহুল দীপক কৰ ফাঁকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হ'ল এই ক্ষেত্ৰত অৰ্থনীতি কোন ধৰণৰ মুদ্ৰা হ'ব এইটো ব্লেক মানি অৰ্থাৎ কলা মুদ্ৰাৰ লগত তেওঁ জড়িত কোনখন মহাদেশী এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ শুদ্ধ উত্তৰটো হৈছেগৈ এছিয়া মহাদেশতকৈ সৰু কিন্তু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ 27ৰ বি নম্বৰটো শুদ্ধ আফ্ৰিকা মহাদেশ তেথি সাগৰৰ উত্তৰ আৰু দক্ষিণৰ মহাদেশীয় ভূখণ্ডটোৰ নাম কি উত্তৰৰ ভূখণ্ড হৈছে আংগাৰ আইলেণ্ড দক্ষিণৰ ভূখণ্ডটো হৈছে গণ্ডৱানা আইলেণ্ড গতিকে 2 আৰু 3 নম্বৰটো শুদ্ধ 2 আৰু 3 অপশ্যন চি নম্বৰ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত এণ্ডিছ পৰ্বতমালাৰ উচ্চতম শৃংখটোৰ নাম কি এণ্ডিছ পৰ্বতমালাৰ উচ্চতম শৃংখটোৰ নাম হৈছে একানকাগুৱা তাৰপিছত তলৰ কোনটো সেৱাখণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত হৈছে পৰ্যটন উদ্যোগ এইটো সেৱাখণ্ডৰ উদ্যোগৰ অন্তৰ্গত ভূপৃষ্ঠৰ পৰা সৌৰশক্তি শোষণ কৰা গেছবিধৰ নাম কি কাৰ্বন ডাই অক্সাইড গেছ ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইকুৱেডৰ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত অপশ্যন বি সাৰ্কৰ সম্পূৰ্ণ নাম কি সাৰ্কৰ সম্পূৰ্ণ নাম হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন অৰ্থাৎ শুদ্ধ অপশ্যনটো হ'বগৈ অপশ্যন বি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অপশ্যন বি নম্বৰটো শুদ্ধ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম কি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম হৈছে চীন তাৰপিছত 1990 কোন চনত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভণি ঘটে অপশ্যন চি নম্বৰ 1951ত 1990 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনৰ মতে মানৱ উন্নয়নৰ সূচক কেইটা কি প্ৰত্যাহিত আয়ু শিক্ষা জীৱন যাত্ৰাৰ মান অপশ্যন এ নম্বৰটো শুদ্ধ 38 তোমাৰ অঞ্চলত চৰকাৰী কাগজ উদ্যোগ লোকচান হোৱাৰ বাবে প্ৰাইভেট কোম্পানীক গতাই দিয়া হ'ল অৰ্থনীতি বিজ্ঞানৰ বিষয়ে তুমি কি বুজিবা এইটো ব্যক্তিগতকৰণ হৈছে নেক্সট এইটো অপশ্যন বি পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্ৰদটোৰ নাম কি টিটিকাকা হ্ৰদ তাৰপিছত তলৰ উক্তিবোৰ বিবেচনা কৰাৰ শুদ্ধ উত্তৰ বাছি উলিয়া তো দুইটাই কি অশুদ্ধ কাৰণ মহাত্মা গান্ধী 1942 চনত অসহযোগ আন্দোলন আৰম্ভ কৰা নাছিল ভাৰতে আন্দোলন আৰম্ভ কৰিছিল নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল এইটো ভুল আছিল দুইটাই অসত্য তাৰপিছত কোৱাৰ্টছ ক'ত পোৱা যায় নগাঁও ডিষ্ট্ৰিক্টত তাৰপিছত নীতি আয়োগৰ প্ৰথম বৈঠকত ক'ত অনুষ্ঠিত হৈছিল মুম্বাইত অনুষ্ঠিত হৈছিল তাৰপিছত লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কোনে কৰিছিল পদ্মশ্ৰী সন্মান লাভ কৰিছিল প্ৰতিমা 43D ঠিকে আছে প্ৰতিমা বৰুৱা পাণ্ডে ৰশ্মিয়ে নিজৰ ডিজাইনৰ পৰা কাপোৰসমূহ ফেচবুকৰ জৰিয়তে বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে এতিয়া তেওঁ কোনটো বৃত্তিৰ লগত জড়িত এইটো তেওঁ তৃতীয় বৃত্তিৰ লগত জড়িত চিডবি এছ আখৰটোৱে কি বুজায় এছ আখৰটোৱে স্মল বুজায় অপশ্যন চি মানে স্মল ইণ্ডাষ্ট্ৰি যে গতিকে এছ আখৰটোৱে চি বুজায় ছেকশ্যন বিত আছে কুৱেশ্যন কেইটামান এবাৰ তোমালোকে চাই লোৱা ভিডিঅ'টো কেনেকুৱা পাইছা নিশ্চয় কমেণ্ট কৰি নিশ্চয় জনাবা আৰু নেক্সট ভিডিঅ'ত এনেকুৱা কুৱেশ্যন পেপাৰসমূহ সলিউশ্যন কৰিম আৰু তোমালোকে নিজৰ
তোমালোকে নিজৰ কুৱেশ্যন পেপাৰসমূহ মই হোৱাটছআপ গ্ৰুপ দি দিম, লিংক দি দিম, সেই গ্ৰুপত সেন্ড কৰিবা। মই তোমালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি চেনেলত আপলোড কৰিম। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। লং কুৱেশ্যন কেইটা চাই লোৱা, কুৱেশ্যন পেপাৰটো কেনেকুৱা হৈছে, আৰু ইয়াৰ পৰা কুৱেশ্যন কিন্তু মেট্ৰিক ফাইনেল বা তোমালোকৰ যি প্ৰি ফাইনেল যিবিলাক ডিষ্ট্ৰিক্টত হোৱাৰ বাকী আছে সেই ডিষ্ট্ৰিক্টবিলাকতো কমন পৰিব। গতিকে আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ, শুভৰাত্ৰি।